মোৰ প্ৰতি বিশ্বাস আস্থা ৰাখিছে। দ্বিতীয় কথা হৈছে এই নিৰ্বাচনটো 2026 যে নিৰ্বাচন এইটো গতানুগতিক নিৰ্বাচন নহয়। এই নিৰ্বাচন হ'ব হিমন্ত বিশ্ব শৰ্মা বনাম অসমৰ ৰাইজ। কাৰণ অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ অপশাসনত, হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি, হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰষ্টাচাৰ, তেওঁৰ পৰিয়ালৰ যি অগাধ সম্পত্তি, আপোনাৰ আম্বানী আদানীক যিদৰে অসমৰ সকলো সম্পদ দি আছে এক মূৰৰ পৰা, এই সকলোবিলাকৰ বিৰুদ্ধে অসমৰ ৰাইজ মাৰ বান্ধি থিয় হ'ব খুজিছে। ইয়াত আমি নিমিত্তহে মাত্ৰ কংগ্ৰেছ আৰু আমাৰ সহযোগী দলসমূহ। এই নিৰ্বাচন ৰাইজে খেলিব আৰু আমাৰ বিশ্বাস আছে যে ৰাইজে এই নিৰ্বাচনত ৰাইজ কেতিয়াও হাৰিব নোৱাৰে। গতিকে এই নিৰ্বাচনত অসমৰ ৰাইজ জয়ী হ'ব, যেনিবা প্ৰতীকটো কংগ্ৰেছৰ হাত হ'ব বা আমাৰ সহযোগী দলসমূহৰ প্ৰতীক হ'ব, কিন্তু এই নিৰ্বাচনত ৰাইজ জয়ী হ'ব। যেহেতুকে আপুনি নিৰ্বাচন অৱতীৰ্ণ হ'ব, কেনেসমূহ বিষয় আপুনি গুৰুত্বভাৱে ল'ব, যিসমূহ সমস্যা সমষ্টিটোৰ আছে সেইখিনি আপুনি প্ৰাধান্য দিব? চাওক, ইয়াততো ৰাজ্যিক বিষয় আৰু স্থানীয় বিষয় দুইটা বিষয় আহিব। কাৰণ আমি এই চৰকাৰখনে যি এক শ্বাসৰুদ্ধকৰ পৰিৱেশ সৃষ্টি কৰিব খুজিছে, সেই পৰিৱেশৰ পৰা অসমৰ সকলো জনগণক মুক্তি দিব লাগিব। সেইটো আমাৰ প্ৰাইম এজেণ্ডা হ'বই। ইয়াত আমাৰ উন্নয়নৰ কথা থাকিবই। আজি অসম ধাৰৰ বোজাত পুত গৈ আছে, সেই ধাৰৰ পৰা আমি মুক্ত কৰিব লাগিব। আমাৰ অৰ্থনীতি ধ্বংস হ'ব ধৰিছে, তাত মুক্ত কৰিব লাগিব। আজি গৰাখহন এটা প্ৰধান সমস্যা, সেই সমস্যাৰ আমি কেনেকৈ বিজ্ঞানসন্মতভাৱে সমাধান কৰিব পাৰোঁ। আৰু স্থানীয়ভাৱে আমাৰ ৰাস্তা ঘাটৰ সমস্যা আছে, আমাৰ শিক্ষাৰ সমস্যা আছে, স্বাস্থ্যৰ সমস্যা আছে, যিবিলাক কাম মই বিধায়ক থাকোঁতে বহু কাম কৰিছিলোঁ। মই বেকী আৰু মানাহৰ ওপৰত 3খনকৈ দলং নিৰ্মাণ কৰিছিলোঁ। ইমান ডাঙৰ দলং কোনো বিধায়কে নামনি অসমত নিৰ্মাণ কৰিব পৰা নাই। কলগাছিয়াত মই 200খন বিচনাযুক্ত 200 বেডেড হস্পিটেল কৰিছিলোঁ। আমাৰ ষ্টেডিয়াম বনাইছোঁ। সেই উন্নয়নৰ যোগ্যটোক মই আৰু আগবঢ়াই লৈ যাব খুজিছোঁ, যাতে এহাতেদি আমাৰ সংখ্যালঘুসকল বিচ্ছিন্ন দ্বীপৰ বাসিন্দা হৈ থাকিব নালাগে। সংখ্যালঘু যাতে সমানে খোজকাঢ়িব পাৰে আৰু একেলগে অসমৰ অন্য ঠাইৰ লগত যাতে মন্দিয়া এলেকাৰো উন্নতি হয়, উন্নয়নৰ যাত্ৰাত যাতে মন্দিয়াও অংশগ্ৰহণ কৰিব পাৰে। এই দুইটা কাম মই আগবঢ়াই লৈ যাব খুজিছোঁ। যিহেতুকে শাসকীয় দল ইতিমধ্যে তেওঁলোকে যথেষ্ট শক্তিশালী ধনবল বাহুবল খেলিব, আঁচনি ইতিমধ্যে চলি আছে, যথেষ্ট প্ৰত্যাহ্বান হ'ব আপোনাৰ সন্মুখত, এগৰাকী শক্তিশালী প্ৰাৰ্থী তেওঁলোকে দিব, কেনেকৈ আপোনালোকে ৰাইজক? নাই চাওক, মন্দিয়াততো মই ভাবোঁ যে শাসক দলৰ 3গৰাকী প্ৰাৰ্থী থাকিব, বেছিও থাকিব পাৰে। এগৰাকী তেওঁলোকৰ পোনপটীয়া প্ৰাৰ্থী থাকিব আৰু 2গৰাকী বা 3গৰাকী তেওঁলোকৰ পৰোক্ষ প্ৰাৰ্থী থাকিব, আৰু সেই সকলোৰে বিৰুদ্ধে আমি যুঁজিম আৰু আমি জিকিম। আমি সকলোৰে বিৰুদ্ধে যুঁজিম আৰু আমি জিকিম ইনশাআল্লাহ। কাৰণ এই নিৰ্বাচনটোৱে হৈছে অসমৰ ৰাইজে নিৰ্বাচনটো খেলিব খুজিছে আৰু মন্দিয়াৰ ৰাইজে এই নিৰ্বাচনটো খেলিব খুজিছে। এই নিৰ্বাচনত কংগ্ৰেছ বা আব্দুল খালেক নিমিত্ত মাত্ৰ। যেনেকৈ অসমৰ ৰাইজে নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক পৰাজিত কৰিব, একেদৰে মন্দিয়াৰ ৰাইজে এই নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক পৰাজিত কৰিবলৈ তেওঁলোকে বদ্ধপৰিকৰ হৈ আছে। আৰু সেইকাৰণে মই ভাবোঁ যে এই নিৰ্বাচনত যিহেতু ৰাইজে সংকল্প লৈছে, ৰাইজে আৰু মাৰ বান্ধি ওলাই আহিব আৰু কংগ্ৰেছৰ বিধায়কক বহুত ভোটৰ, কংগ্ৰেছৰ প্ৰাৰ্থীক বিপুল ভোটত জিকাই কংগ্ৰেছৰ জোটবন্ধনৰ চৰকাৰ কৰাৰ ৰাস্তা প্ৰশস্ত কৰি দিব বুলি মই বিশ্বাস কৰোঁ আৰু ৰাইজলৈ মোৰ সেই অনুৰোধ থাকিব। চাওক, মইতো ক'লোৱে যে শাসক দলৰ তাত 3গৰাকীমান প্ৰাৰ্থী থাকিব, বেছিও হ'ব পাৰে। কোন ফেক্টৰ হয় তেওঁলোকৰ মাজত যুঁজ বাগৰ চলি থাকিব, কিন্তু মই এইটো জানো যে ৰাইজে নিৰ্বাচন খেলিব, যেতিয়া ৰাইজ কেতিয়াও পৰাজিত হ'ব নোৱাৰে, ৰাইজ জয়ী হ'ব।